এভৰিৱান জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে মহিলাসকলৰ বাবে বহুত সুখবৰ, কাৰণ ভালেকেইটা ডিপাৰ্টমেণ্টত মহিলাসকলৰ বাবে পোষ্ট মুকলি হৈছে। আৰু আজি আপোনালোকৰ মাজত প্ৰথমটো ভিডিঅ' অংগনবাড়ী ৰিক্ৰুইটমেণ্ট মুকলি হৈছে, যিটো আজি জানিব। আৰু কাইলৈ আৰু এটা নতুন ৰিক্ৰুইটমেণ্ট আহিছে, যিটো মহিলাসকলৰ বাবে বিগ ভেকেঞ্চি আহি আছে। সেই বিষয়টো গম পাবলৈ হ'লে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু আজি প্ৰথমটো ভিডিঅ' হৈছে অংগনবাড়ী ৰিক্ৰুইটমেণ্ট 2024 বাবে আহিছে। ইয়াতে কি পোষ্ট মুকলি হৈছে সকলোখিনি জানিব পাৰিব। বলকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি নিশ্চিতভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল নটিফিকেশ্যন অন কৰি ৰাখিব। তেতিয়া সকলোখিনি আপোনালোকে মহিলাই হওক বা পুৰুষৰে যিমানখিনি নটিফিকেশ্যন আহিব চাকৰি ৰিলেটেড, সকলোখিনি আমাৰ চেনেলটোৰ পৰা লাভ কৰিব পাৰিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মুকলি হৈছে অংগনবাড়ী ৰিক্ৰুইটমেণ্ট 2024 যি এপ্লাইৰ বাবে 42টা অংগনবাড়ী পোষ্ট মুকলি হৈছে, যিটো অৰ্গেনাইজেশ্যন হৈছে ছ'চিয়েল ৱেলফেয়াৰ আছাম। আৰু লগতে ইয়াতে টোটেল পোষ্ট আছে 42টা পোষ্ট। ইয়াতে সকলো মহিলাই এপ্লাই কৰিব পাৰিব। তাৰ বাবে কি ক্ৰাইটেৰিয়া, অৰ্থাৎ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব সেইখিনিও জানিব পাৰিব। সকলোকে ভিডিঅ'টো চাব। আৰু অফলাইনত কেনেধৰণে এপ্লাই কৰিব লাগিব এই প্ৰচেছখিনি সকলোখিনি এই ভিডিঅ'তে গম পাব পাৰিব। প্ৰথমটো হৈছে আপোনালোকৰ কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব। এপ্লিকেশ্যন প্ৰচেছটো অফলাইন হ'ব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো ধৰণৰ দিব নালাগে। আৰু এপ্লিকেশ্যন প্ৰচেছখিনি যিহেতু অফলাইনতে হ'ব, কোনো ধৰণৰ ইয়াতে আবেদন মাচুল দিব নালাগে। ষ্টাৰ্টেড ডেটটো হৈছে, ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 19 ডিচেম্বৰৰ পৰা যিহেতু আৰম্ভণি হৈছে। আৰু লগতে লাষ্ট ডেট আছে 2 জানুৱাৰী 2024। আৰু লগতে ইয়াতে আমাৰ যিমানখিনি পোষ্ট চাকৰি আহে আমাৰ চেনেলটোতে প্ৰথমবাৰ আপোনালোকে লাভ কৰিব পাৰিব যিহেতু। আৰু লগতে ইয়াতে অংগনবাড়ী ৰিক্ৰুইটমেণ্টৰ বাবে উল্লেখ কৰিছে দ্য অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ Kotiatoli Nagaon has issued an official notification regarding the recruitment of 42 posts of Anganwadi workers in various Anganwadi centers under the office. Candidates willing to work as Anganwadi workers must submit their offline application in the prescribed application format. The complete detail and eligibility criteria of the Anganwadi worker recruitment are given below. অৰ্থাৎ ইয়াতে আপোনালোকক উল্লেখ কৰিছে যিটো চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ বাবে ইয়াতে কঠীয়াতলি নগাঁৱৰ ফালৰ পৰা অফিচিয়েল এটা নটিফিকেশ্যন মুকলি হৈছে, যিটো আপোনালোকৰ 42টা পোষ্ট মুকলি হৈছে অংগনবাড়ী ৱৰ্কাৰৰ বাবে। ইয়াতে ভেৰিয়াছ পোষ্টৰ বাবে ভেৰিয়াছ ইয়াতে চেণ্টাৰ অংগনবাড়ী চেণ্টাৰ যিটো উল্লেখ কৰিছে। ইয়াতে আপোনালোকৰ কেনেধৰণে এপ্লাই কৰিব লাগিব, অংগনবাড়ী ৱৰ্কাৰ মাষ্ট ছাবমিট দেয়াৰ অফলাইন এপ্লিকেশ্যন, অৰ্থাৎ আপোনালোকে অফলাইন এপ্লিকেশ্যনৰ দ্বাৰা ছাবমিট কৰিব লাগিব। যিটো প্ৰেছক্ৰাইব কৰিছে আপোনালোকে এপ্লিকেশ্যন ফৰ্মেট এটা, সেই এপ্লিকেশ্যন ফৰ্মেটটো আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু কেনেধৰণে ফিল আপ কৰিব সকলোখিনি জানিব পাৰিব। ইয়াতে আপোনালোকৰ ৱৰ্কাৰ এণ্ড হেল্পাৰৰ বাবে পোষ্ট মুকলি হৈছে, যিটো আপোনালোকে থাম্বনেইলৰ নিচিনাভাৱে ধৰিব পাৰিছিলে। ইয়াতে অংগনবাড়ী ৱৰ্কাৰৰ বাবে 14টা পোষ্ট আৰু অংগনবাড়ী হেল্পাৰৰ বাবে 28টা পোষ্ট মুকলি হৈছে। যিটো আপোনালোকৰ নেম অফ CDPO অফিচটো হৈছে কঠীয়াতলি, আৰু নেম অফ প্ৰজেক্ট হৈছে ইণ্টাৰগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ। আৰু লগতে ৰিকুৱাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন, যিটো আপোনালোকৰ অংগনবাড়ী ৱৰ্কাৰৰ বাবে ইয়াতে বিচাৰিছে কেণ্ডিডেট শুড হেভ পাছ হায়াৰ ছেকেণ্ডাৰী অৰ ক্লাছ 12 ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। আৰু অংগনবাড়ী ৱৰ্কাৰৰ বাবে আপোনালোকে ইয়াতে হায়াৰ ছেকেণ্ডাৰী পাছ 12 পাছ বিচাৰিছে, যিটো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু লগতে ইয়াতে ইফ এনি এৰিয়া no candidate fulfill the above qualification, then the minimum qualification would be SSLC, AHM or class 10 pass. অৰ্থাৎ ইয়াত no candidate fulfill, অৰ্থাৎ কোনো ধৰণৰ যদি আপোনালোকে কোৱালিফিকেশ্যন ইয়াতে আপোনালোকক উল্লেখ কৰিছে কোৱালিফিকেশ্যন, দেন দ্য মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ ৰাখিছে ইয়াতে মেট্ৰিক পাছ হ'লেও পাৰিব এপ্লাই কৰিবলৈ। আৰু লগতে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও ইয়াতে এপ্লাই কৰিব পাৰিব, অথবা 10 পাছ হ'লেও ইয়াতে আবেদন কৰিব পাৰিব, কোনো বাধ্যবাধকতা নাই। অৰ্থাৎ ইয়াতে 10 পাছ হ'লেও পাৰিব আৰু হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে যিটো আপোনালোকৰ অংগনবাড়ী হেল্পাৰৰ বাবে ইয়াতে আপোনালোকৰ কেণ্ডিডেট শুড হেভ পাছড SSLC, AHM, অৰ্থাৎ আপোনালোকে 10 পাছ হ'ব লাগিব ইয়াতে এপ্লাই কৰিবৰ বাবে। ইফ এনি এৰিয়া no candidate fulfill the above qualification, then the minimum qualification would be class 9, অৰ্থাৎ ইয়াতে যদি আপোনালোকৰ 10 পাছো নাই তেতিয়া আপোনালোকে 9 পাছ হ'লেও আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছে। আৰু অৰ্ডাৰ ডিটেইলছ অফ অংগনবাড়ী ৰিক্ৰুইটমেণ্ট, ইয়াতে এপ্লিকেণ্টসকলৰ 18 পৰা 44 বছৰ বয়সলৈকে ইয়াতে সময়সীমা বিচাৰিছে। আৰু ইয়াতে দ্য কেণ্ডিডেট মাষ্ট বি এ ৰেচিডেণ্ট অফ দ্য পাৰ্টিকুলাৰ এৰিয়া, অৰ্থাৎ সেই এৰিয়াটোৰ ৰেচিডেণ্ট হ'ব লাগিব, তেতিয়াহে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ৰেমুনাৰেশ্যনটো আপোনালোকক উল্লেখ কৰিছে, যিটো আপোনালোকৰ অংগনবাড়ী ৱৰ্কাৰৰ বাবে হয় 4500 পাৰ মান্থ, আৰু অংগনবাড়ী হেল্পাৰৰ বাবে 2250 টকা পাৰ মান্থ। আৰু কেনেধৰণে এপ্লাই কৰিব, যিহেতু এটা মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব এটা ফৰ্মেট, যিটো আপোনালোকে লাভ কৰিব পাৰিব আমাৰ টেলিগ্ৰাম চেনেলত। আৰু লগতে ইয়াতে অফলাইনৰ যিটো প্ৰেছক্ৰাইব কৰিব কৈছে, যিটো আপোনালোকৰ ফৰ্মেট এটা দিছে, তাৰ বাবে আপোনালোকৰ ইয়াতে ৰিকুৱাৰ্ড ডকুমেণ্টখিনি হৈছে
ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এজ প্ৰুফ দিব লাগিব আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰ আৰু লগতে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট দিব লাগিব আৰু এড্ৰেছ প্ৰুফ দিব লাগিব এড্ৰেছ প্ৰুফ আৰু লগতে কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল আৰু লগতে ডিচেবিলিটি চাৰ্টিফিকেট ইফ এপ্লিকেবল যদি আপোনালোকে ইয়াতে এপ্লিকেবল হয় কাষ্ট চাৰ্টিফিকেট দিব যদি ডিচেবিলিটি অৰ্থাৎ যদি ডিচেবিলিটি আপোনালোকৰ চাৰ্টিফিকেট নাই তেতিয়া ডিচেবিলিটি দিব নালাগে আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে তেতিয়া দিব লাগে আৰু অৰ্ডাৰ ৰিলেভেণ্ট ডকুমেণ্টখিনি দিব লাগিব আৰু ইয়াতে ওপৰতে কথা এটা উল্লেখ কৰিছে হুৱেন ছাবমিটেড দ্য ফৰ্ম টু দ্য অফিচ যেতিয়া আপোনালোকে এইখিনি এপ্লাই ছাবমিট কৰিব অফিচত আৰু ইয়াতে কেণ্ডিডেট আৰু ৰিকুৱাৰ্ড টু ইনক্লুড চেল্ফ এটেষ্টেড কপি অৰ্থাৎ ইয়াতে চেল্ফ এটেষ্টেড কৰিব লাগিব ডকুমেণ্টবোৰ আৰু লগতে ইয়াতে উল্লেখ কৰিছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 19 ডিচেম্বৰ আৰু লাষ্ট ডেট আছে 2 ডিচেম্বৰ 2024 আৰু লগতে অফিচিয়েল নটিফিকেশ্যনখন যিহেতু মই আপোনালোকক পঢ়ি শুনোৱালোঁ আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰক তেতিয়া আপোনালোকে এই ফৰ্মেটটো লাভ কৰিব পাৰিব তো ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভাল পালে আৰু আমাৰ চেনেলটোৰ পৰা সকলোখিনি ইনফৰ্মেশ্যন পাই থাকিব আৰু মহিলাৰ বাবে আৰু বিভিন্ন ধৰণৰ চাকৰি আহি আছে ভিডিঅ' বনাবলৈ সময় পোৱা নাই ইয়াৰ নেক্সট দিনাখন আপোনালোকে লাভ কৰিব পাৰিব গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব